এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 সেন্টিমিটার। এটা সমবাহু ত্ৰিভুজৰ কথা কৈছে, একেবাৰে সমবাহু ত্ৰিভুজ মই এনেকৈ আঁকি লৈছোঁ। এইটো হ'ল এটা সমবাহু ত্ৰিভুজ, ইয়াৰ বাহু দিয়া নাই কিন্তু টোটেল পৰিসীমা আমাৰ আছে, পৰিসীমা আছে কিমান 24 সেন্টিমিটার। ওকে, 24 সেন্টিমিটার পৰিসীমা, কিন্তু কোনো এটা বাহু দিয়া নাই। আৰু এইটো ত্ৰিভুজৰ কালি ওলাব লাগে একৰ্ডিং টু কাৰ ফৰ্মুলা? হিৰণৰ সূত্ৰ। হিৰণৰ সূত্ৰ মতে আমি এটা কাম কৰিম, আমি লিখিম দিয়া আছে, দিয়া আছে গিভেন। তো ইয়াৰ কি পৰিসীমা? ত্ৰিভুজটোৰ পৰিসীমা লিখিবা তোমালোকে, মই আৰু ইমান নিলিখো, মই লিখিছো বাৰু জাষ্ট কি সীমা? পৰিসীমা। পৰিসীমা ইংৰাজীত ক'ব 2s। কি s? এটা 25 নহয়, 2s 2s। পৰিসীমা আছে আমাৰ 24 সেন্টিমিটার। ওকে, তেতিয়াহ'লে ইয়াৰ পৰা আমি এটা বস্তু ধুনীয়াকৈ আগতে ওলাই লওঁ। s মানে কি হ'ব তেতিয়াহ'লে? s মানে আধা কমি যাব ন, 12 হ'ব। এইখিনি আমি ওলাই থৈ দিলোঁ। s মানে 12, s মানে অৰ্ধ পৰিসীমা। অৰ্ধ পৰিসীমা কিমান ওলাইছে? 12। লগতে আৰু এটা কথা আমি ইয়াৰ পৰাই ল'ব পাৰোঁ, প্ৰথম লাইনটোৰ পৰাই ল'ব পাৰোঁ, যিহেতু ত্ৰিভুজটো কি বাহু? সমবাহু। সমবাহু হ'লে ইয়াৰ প্ৰত্যেকটো বাহু কি সমান, তেতিয়াহ'লে এটা এটা বাহু কিমান পৰিব সেইটো আমি লিখিব পাৰোঁ। এতিয়া প্ৰতিটো বাহুৰ মাপ, প্ৰত্যেকটো বাহুৰ মাপ কিমান হ'বগৈ? 24 ডিভাইডেড বাই কি 3 হ'ব। কিমান সেন্টিমিটাৰকে পৰিব? 8 সেন্টিমিটাৰ। এইটো হ'বই, এই ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰত্যেকটো বাহু কিমান হ'ব? অৰ্থাৎ এতিয়া যদি অৰ্থাৎ এ মানে বি মানে চি গোটেইখিনি কিমান সেন্টিমিটাৰকে লিখিম? আমি 8কে লিখিম। এ মানে এটা বাহুৰ মাপ, বি মানে আন এটা বাহুৰ মাপ, চি মানে, যেহেতু ত্ৰিভুজটো সমবাহু গতিকে প্ৰত্যেকটো বাহু কি সমান। যদি সমান তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ এ ইকুৱেল টু বি ইকুৱেল টু চি ইকুৱেল টু কিমান 8। ঠিক আছে, এতিয়া আমি হিৰণৰ সূত্ৰ, এতিয়া কাৰ সূত্ৰ মতে? হিৰণৰ সূত্ৰ মতে ত্ৰিভুজটোৰ কালি, হিৰণৰ সূত্ৰ মতে ত্ৰিভুজটোৰ কি কালি? এৰিয়া অফ দা ট্ৰায়াঙ্গল। হিৰণৰ সূত্ৰ মতে ত্ৰিভুজটোৰ কি কালি? মই অকমান ওপৰত উঠাই দিছো দেই। কি হ'ব কালি? আমি ইয়াত তলৰ পৰা লিখি যাওঁ, ৰুট অভাৰ এছ হল ইনটু এছ মাইনাছ এ লিখি দিয়া, হল ইনটু এছ মাইনাছ বি লিখি দিয়া, হল ইনটু এছ মাইনাছ কি লিখি দিয়া? চি লিখি দিয়া। ইয়াৰ পিছত আকৌ ৰুট অভাৰ দিলোঁ। এছ মানে কিমান আছিল? 12 নেকি? 24ৰ আধা কিমান আছিল? 12। 12 মাইনাছ এ, এ মানে 8, 12 মাইনাছ বি, বি মানেও 8, এছ মাইনাছ চি, চি মানেও কিমান? 8। আৰু এইবিলাকক কিহত মাপ দিয়া আছে? সেন্টিমিটাৰ। এইফালে দিম সেন্টিমিটাৰ কি স্কোয়াৰ দি দিম। 12 থাকিব, 12ৰ পৰা 8 গ'লে 4 হ'ব, 12ৰ পৰা 8 গ'লে 4 হ'ব, 12ৰ পৰা 8 গ'লে 4 হ'ব বৰ্গ সেন্টিমিটাৰ। এতিয়া ইয়াতে যি আছে ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণত ভাঙি দিয়া, ভাঙি দিয়া। 12 মানে কি 3 4 গুণ কিমান? 12। এইটো ভাঙা হৈ গ'ল, বাকীখিনি আৰু ভাঙিব নালাগে, 4 যিহেতু আছে আমি তেনেকৈ মিলাই লিখিম বাছ, বৰ্গ সেন্টিমিটাৰ। এতিয়া যাৰ যাৰ কি আছে জোৰ হিচাপত লোৱা, এনেকৈ 4 এক জোৰ আছে এটা লোৱা, এইফালে এটা জোৰা আছে ন, এটা 4 ওলাই লোৱা। এতিয়া বাকী জোৰা নাই কাৰ? √3, √3টো যেনেকৈ আছে সেনেকৈ থাকিব দিয়া। এতিয়া 4 4 গুণ 16, 16 √3 বৰ্গ সেন্টিমিটাৰ, 16 √3 বৰ্গ সেন্টিমিটাৰ। এতিয়া যি ত্ৰিভুজটোৰ কালি ওলাব দিছে সেই ত্ৰিভুজটোৰ কালি হ'ল 16 √3 বৰ্গ সেন্টিমিটাৰ। এইটো হ'ল আমাৰ কি হিৰণৰ সূত্ৰ মতে ত্ৰিভুজটো কি কালি। গতিকে এইটো হ'ল আমাৰ অংক নম্বৰ কি 7। একেটা ভিডিঅ'তে আমি অংক নম্বৰ 8 কিন্তু ইনক্লুড কৰি দিছো। এতিয়া চাই থাকিবা অংক নম্বৰ কি 8। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল 8 নম্বৰ অংকটোত কি কৈছে? এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ 13 সেন্টিমিটাৰ আৰু এটা বাহুৰ মাপ 5 সেন্টিমিটাৰ। তেতিয়াহ'লে বাকী বাহুটোৰ মাপ কিন্তু দিয়া নাই। দেখা যায় নেকি ত্ৰিভুজটো? দেখা নাযায় ন? দেখা যাব, অকমান হেৰি কৰি লৈছিলোঁ, এতিয়া নিশ্চয় দেখা যায় ন? এইটো এটা কি ত্ৰিভুজ? সমকোণী ত্ৰিভুজ। এই অতিভুজটো কিমান কৈছে? অতিভুজ কৈছে নহয়, অতিভুজ 13 সেন্টিমিটাৰ, 13। ওকে, 13 সেন্টিমিটাৰ। তাৰপিছত এটা বাহুৰ মাপ 5 বুলি কৈছে, এটা বাহু 5 ধৰিছো, আন এটা বাহু কিন্তু কি দিয়া নাই? দিয়া নাই। এইটোৱে টেকনিক, শুদ্ধ এটা টেকনিক ব্যৱহাৰ কৰিছে। আমি কি শিকিছো? এ থাকিব লাগে, বি থাকিব লাগে, চি থাকিব লাগে। এটা ত্ৰিভুজৰ কেইটা বাহু? এৰ মাপটো দিয়া থাকিব লাগে, বিৰ মাপটো দিয়া থাকিব লাগে, চিৰ মাপ দিয়া থাকিব লাগে। দিলে আমি তাৰ পৰা কি উলিয়াও? এছ উলিয়াও। তাৰপিছত আমি সূত্ৰত পেলাই দিওঁ আৰু তেনেকৈ আমাৰ অংকবিলাক হৈ যায়।
কিন্তু এই ক্ষেত্ৰত কি কৈছে চোৱা তোমালোকে এটা বাহু দিয়া নাই এটা বাহু কি দিয়া নাই দিছে নেকি তো এই বাহুটো আমি ওলাই লম কেনেকৈ ওলাই লম পাইথাগোৰাছৰ সূত্ৰ মতে এইটো যদি সমকোণী ত্ৰিভুজ হয় এটা বাহু দিয়া নাই কোনো টেনচন নাই আমি লিখি লম ইয়াত এ মানে কি এটা ধৰি লোৱা এটা বাহু ধৰি লোৱা না বি মানে এটা বাহু ধৰি লোৱা চিন্তাৰ কোনো কাৰণেই নাই এ মানে 13 ধৰি লোৱা অতি বস্তু বি মানে আন এটা বাহু কিমান সেন্টিমিটাৰ ধৰিছো বা সি মানে দিয়া নাই সি দিছে নেকি এতিয়া লিখিম যেহেতু ত্ৰিভুজটো কি সমকোণী কি কোণী সমকোণী তেতিয়াহলে ইয়াত কাৰ ধৰ্ম এপ্লাই হ'ব পাইথাগোৰাছৰ ধৰ্ম এপ্লাই হ'ব তেতিয়াহলে আমি এই সিৰ মান কি সিৰ মান আমি উলিয়াই লম এনেকৈ ধৰিম এটাকে c ইকুৱেল টু পাইথাগোৰাছৰ সূত্ৰটো কি আছিল c স্কয়াৰ ইকুৱেল টু এই ডাঙৰটোৰ পৰা a স্কয়াৰৰ পৰা b স্কয়াৰ কি দিয়া বিয়োগ দি দিয়া এটো পাইথাগোৰাছৰ সূত্ৰ লিখিছিল কমপ্লিটলি পাইথাগোৰাছৰ সূত্ৰ লিখিছো মই ইয়াতে যদি কোৱা নাই আমাৰ সাৰ্কেল কেৱল কি লাগে আমাক c লাগে এইফালে কি চিন দিব লাগিব ৰুট ওভাৰ দিব লাগিব a স্কয়াৰ মাইনাস কি স্কয়াৰ b স্কয়াৰ এতিয়া আমি ইয়াতে বহাই দিম কোৱা a মানে কিমান 13 a মানে কিমান 13 আছিল ন 13 স্কয়াৰ দি দিয়া মাইনাস b মানে কিমান 5 স্কয়াৰ দি দিয়া এতিয়া 13 গুণ 169 মাইনাস 5 গুণ কিমান 25 এই দুটা বিয়োগ কৰিলে হ'ব 100 কিমান 144 হ'ব এটো 9 এটো হা 144 হ'ব 144 ৰ বৰ্গমূল কিমান মোক হেতু কোৱা 12 এটাকে সিৰ মান কি হ'ল c ইকুৱেল টু কিমান সেন্টিমিটাৰ ওলাই গ'ল এটা তিনিটা বাহু আমি পালো কিনা হেতু কোৱা a মানে কি a মানে 13 সেন্টিমিটাৰ b মানে আৰু c মানে এই মাত্ৰ পাই গলো কিমান এটা তিনিটা বাহু পাইছা কি নাই পোৱাৰ পিছত আমি কি উলিয়াম s উলিওৱাৰ পিছত আমি এইটো সূত্ৰত বহাই দিম ত্ৰিভুজৰ কালি ইকুৱেল টু ৰুট ওভাৰ s whole into s minus a whole into s minus b whole into s minus কি তো আৰামসে কালি ওলাব গতিকে এই অংকটো তোমালোকৰ বাবে এই সময় অংকটো কৰাৰ পিছত ডান বুলি কমেন্টত লিখি দিবা তেতিয়া মই বুজি পাম যে তোমালোকে কি কৰিছা অংকটো কৰিছা